My dear students, আজি মই আপকামিং আসাম টেটৰ বাবে আনটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আহিছোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত। তো এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ যিটো টপিক আলোচনা কৰিব গৈ আছোঁ খুবেই গুৰুত্বপূৰ্ণ এটা টপিক। তো আপোনালোকে জানে যে মই অলৰেডি ইংলিছ গ্ৰামাৰ আৰু ইংলিছ পেডাগজি লগতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ বহুতো ভিডিঅ' প্ৰস্তুত কৰিলোঁ। অলৰেডি ইংলিছ গ্ৰামাৰ আৰু ইংলিছ পেডাগজিৰ আটাইকেইটা টপিক কমপ্লিট কৰিলোঁ। এতিয়া চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ টপিকবোৰ কমপ্লিট কৰিব চেষ্টা কৰি আছোঁ। তো আপোনালোকে যদি এতিয়ালৈকে সেই ভিডিঅ'বোৰ চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, নাইবা ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্ণিং একাডেমি বুলি চাৰ্চ কৰিব আৰু পাৰিলে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লে লিষ্টত গৈ আপোনাৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ চাই ল'ব। তো বলা আমি পঢ়ম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম এডজাষ্টমেণ্ট মানে কি। আমি সকলোৱে অৱগত এডজাষ্টমেণ্ট মানে আমি বুজি পাওঁ। এডজাষ্টমেণ্ট মানে হ'ল মানে এডজাষ্ট কৰি লোৱা, মানে কোনো এটা নতুন পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱা। অসমীয়াত ইয়াক কি বুলি কোৱা হয়? সমাযোজন বুলি কোৱা হয়। কিন্তু সাইকোলজিকেল টাৰ্মত মানে মনোবৈজ্ঞানিকসকলৰ বা মনোবৈজ্ঞানিক দৃষ্টিকোণত বা দৃষ্টিভংগীত ইয়াৰ অৰ্থটো অলপ বেলেগ। তো আমি চাই লওঁ। ফাৰ্ষ্ট পইণ্টটো আছে, পইণ্টবিলাকে ভালকৈ মনত ৰাখিব, পইণ্টৰ পৰা কুৱেশ্যন হ'ব পাৰে। The concept of adjustment was originally borrowed from biology. Actually, এই এডজাষ্টমেণ্টৰ যিটো কনচেপ্ট ধাৰণা, এই ধাৰণাটো বায়'লজি মানে জীৱ বিজ্ঞানৰ পৰা ধাৰ কৰি লোৱা হৈছে। এইটো মনত ৰাখিব যে এডজাষ্টমেণ্টৰ যিটো কি কনচেপ্ট ধাৰণাটো, এইটো বায়'লজি মানে জীৱ বিজ্ঞানৰ পৰা কি কৰা হৈছে, ধাৰ কৰি অনা হৈছে। নেক্সট, it was modeled after the biological term adaptation, which refers to efforts by a species to adjust to changes in its environment. ইয়াক জৈৱিক শব্দ অভিযোজনৰ পিছত আৰ্হি প্ৰস্তুত কৰা হৈছিল, যি এটা প্ৰজাতিৰ পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ কৰা চেষ্টাক বুজায়। তো কি কোৱা হৈছে যে কি কৰা হৈছিল? ইট ৱাজ মডেলড আফটাৰ দ্য বায়'লজিকেল টাৰ্ম এডাপ্টেশ্যন, মানে ইয়াক কি কৰা হৈছিল? এই সমযোজন বা সমযোজনৰ ধাৰণাটো জৈৱ বিজ্ঞানৰ পৰা বা জীৱ বিজ্ঞানৰ পৰা এটা আৰ্হি প্ৰস্তুত কৰাৰ বাবে কি কৰা হৈছিল? জৈৱ বিজ্ঞানৰ সমযোজনৰ লগত বা সমযোজন কৰিবলৈ বা অভিযোজন কৰিবলৈ কি কৰা হৈছিল? এটা আৰ্হি প্ৰস্তুত কৰা হৈছিল আৰু য'ত কি কৰা হৈছিল? এটা প্ৰজাতিৰ পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ কৰা চেষ্টাক বুজায়। তাৰমানে ইয়াত হ'ল এক কথাটো ক'বলৈ গ'লে যে এডজাষ্টমেণ্ট হ'ল এটা নতুন পৰিস্থিতিৰ লগত, এটা নতুন পৰিৱেশত বা নতুন পৰিস্থিতিত মানে সকলো নিয়ম কানুন মানি চলি আমি কি মানে সেই পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লোৱাকে কি বুলি কোৱা হয়? এডজাষ্টমেণ্ট বুলি কোৱা হয়। তো আই থিংক বুজি পাইছে। নেক্সট পইণ্ট লৈ আহিছোঁ। নেক্সট পইণ্টটো দিয়া আছে, নেক্সট পইণ্টটো হ'ল এডজাষ্টমেণ্ট ৰেফাৰ্ছ টু দ্য সাইকোলজিকেল প্ৰচেছেছ থ্ৰু হুইচ পিপল মেনেজ or cope with the demands and challenges of everyday life. সমাযোজন হৈছে মানসিক প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহে দৈনন্দিন জীৱনৰ চাহিদা আৰু প্ৰত্যাহ্বানবোৰৰ নিয়ন্ত্ৰণ কৰে বা মোকাবিলা কৰে। তো সমাযোজন বা এডজাষ্টমেণ্ট হৈছে এনেকুৱা এটা মানসিক প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহে কি কৰে? দৈনন্দিন জীৱনৰ সিহঁতৰ যিবিলাক প্ৰয়োজন আছে বা প্ৰত্যাহ্বান আছে, সেইবোৰ নিয়ন্ত্ৰণ বা মোকাবিলা সেইবোৰৰ সন্মুখীন হোৱাৰ বাবে কি কৰে? চেষ্টা কৰে। নেক্সট, একৰ্ডিং টু কাৰ্টাৰ ভি গুড নামৰ কি আছে, এজন মনোবৈজ্ঞানিক আছে। তেওঁৰ মতে এডজাষ্টমেণ্ট ইজ দ্য প্ৰচেছ অফ ফাইণ্ডিং এণ্ড এডাপ্টিং
adopting models of behavior suitable to the environment or the change in the environment. So Carter V. Goodৰ মতে সমাযোজন হৈছে পৰিৱেশ বা পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে উপযুক্ত আচৰণৰ পদ্ধতি বিচাৰি উলিওৱা আৰু গ্ৰহণ কৰাৰ এক প্ৰক্ৰিয়া। তো কি পালো কাৰ্টাৰ গুটে কি কৈছে কাৰ্টাৰ গুটে কৈছে যে সমাযোজন হৈছে পৰিৱেশ বা পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে উপযুক্ত আচৰণ পদ্ধতি বিচাৰি উলিওৱা আৰু গ্ৰহণ কৰা প্ৰক্ৰিয়া। তো কাৰ্টাৰ গুটে কৈছে যে সমাযোজন হৈছে পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে এটা উপযুক্ত আচৰণ পদ্ধতি নাইবা এটা পদ্ধতি গ্ৰহণ কৰা এটা কি প্ৰক্ৰিয়া, যি প্ৰক্ৰিয়াৰ জৰিয়তে আমি কি নতুন এটা পৰিৱেশত নিজকে খাপ খুৱাই ল'ব পাৰিম। নেক্সট আহিছো তো এইকেইটা আছিল মানে কনসেপ্ট এডজাষ্টমেন্টৰ কনসেপ্ট। এতিয়া আমি কিছুমান মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বা কিছুমান মনোবৈজ্ঞানিকে কি কৰিছে সাইকোলজিষ্ট have viewed adjustment from two important perspectives. Psychologists have viewed adjustment from two important perspectives. মনোবৈজ্ঞানিকসকলে দুটা গুৰুত্বপূৰ্ণ দৃষ্টিকোণৰ পৰা সমাজজনক প্ৰত্যক্ষ কৰে। তো মনোবৈজ্ঞানিকসকলে কি সিহঁতে কি কৰে দুটা দৃষ্টিকোণৰ পৰা কি কৰে সমাজজন প্ৰত্যক্ষ কৰে বা সিহঁতৰ মতে মনোবৈজ্ঞানিকসকলৰ মতে মানে এডজাষ্টমেন্ট দুই ধৰণৰ হ'ব পাৰে। তো তাৰে প্ৰথমটো এডজাষ্টমেন্ট হ'ল এডজাষ্টমেন্ট এজ এচিভমেন্ট, মানে সফলতাৰ ভাৱে সমাযোজন বা সফলতাৰ সমাযোজন। এডজাষ্টমেন্ট এজ এচিভমেন্ট মানে সমাযোজন সফলতা হিচাপে। It means how efficiently an individual can perform his duties under different circumstances. ইয়াৰ অৰ্থ হ'ল adjustment as achievement মানে সমাজজন সফলতা হিচাপে যেটো মনোবৈজ্ঞানিকসকলে ক'ব বিচাৰিছে তাৰ মানে হ'ল যে মানে প্ৰাপ্তি হিচাপে সমাজজন বা সমাজজন কি হিচাপে মানে সফলতা হিচাপে। তো ইয়াৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত কিমান দক্ষতাৰে তেওঁ দায়িত্ব পালন কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে এজন ব্যক্তিয়ে তেওঁৰ দায়িত্ব মানে কিমান দক্ষতাৰে কোনো এটা কাম তেওঁ কৰিব পাৰে তাক বুজায়। It means how efficiently an individual can perform his duties under different circumstances. মানে বিভিন্ন পৰিস্থিতিত এজন ব্যক্তিয়ে কেনেকুৱা দক্ষতা দেখুৱাই তেওঁ কি কৰিব পাৰে সফলতা অৰ্জন কৰিব পাৰে বা দায়িত্ব পালন কৰিব পাৰে। তো ইয়াকে কি বুলি কোৱা হয় adjustment as achievement. Next iso adjustment as a process. Adjustment as a process মানে হল প্ৰক্ৰিয়া হিচাপে সমাযোজন। তো প্ৰক্ৰিয়া হিচাপে সমাযোজনে কি বুজায় it explains the ways and means of an individual's adaptation to his self and environment without reference to the quality or its outcomes. তো এই গুণগত মানদণ্ড বা ইয়াৰ ফলাফল প্ৰসংগ অবিহনে ব্যক্তি এজনৰ নিজৰ আৰু পৰিৱেশৰ সৈতে অভিযোজনৰ উপায়বোৰ বৰ্ণনা কৰে। তো এডজাষ্টমেন্ট এজ এ প্ৰচেছ কি কৰে ই গুণগত মানদণ্ড বা ইয়াৰ ফলাফলৰ প্ৰসংগ অবিহনে ব্যক্তি এজনৰ নিজৰ আৰু পৰিৱেশৰ সৈতে অভিযোজনৰ উপায়বোৰ বৰ্ণনা কৰে। যে এজন ব্যক্তিয়ে তেওঁ
পৰিৱেশৰ লগতে কেনেকুৱা ধৰণে মোকাবিলা কৰিছে নিজকে খাপ খোৱাব বাবে বা খাপ খোৱাই লোৱাৰ বাবে সেইটো কি কৰে এই এডজাষ্টমেন্ট এজ এ প্ৰসেসে কি কৰে আলোচনা কৰে It explains the ways and means of an individual's adaptation to his self and environment without reference to the quality or its outcomes. মানে তেওঁৰ কোৱালিটিৰ ওপৰত কি নিদি ৰেফাৰেন্স নিদি যে তেওঁ গুণগত মানদণ্ড বা ইয়াৰ ফলাফলৰ প্ৰসংগ হিচাপে ব্যক্তি এজনৰ নিজৰ আৰু পৰিৱেশৰ সৈতে অভিযোজনৰ উপায়বোৰৰ বৰ্ণনা কৰে তো এডজাষ্টমেন্ট এজ এ প্ৰসেসত আমি কি পালো যে গুণগত মানদণ্ড বা ইয়াৰ ফলাফল প্ৰসংগ অবিহনে মানে কোৱালিটি বা ৰিজাল্ট অবিহনে এজন ব্যক্তি নিজৰ পৰিৱেশৰ সৈতে অভিযোজনৰ উপায়বোৰ কি কৰে বৰ্ণনা কৰে তো এই দুটা আছিল মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সমাযোজনৰ দুই প্ৰকাৰ এতিয়া আমি এজন well adjusted person হিচাপে মানে ভালদৰে সমাযোজিত ব্যক্তি হিচাপে এজন সুস্থ ব্যক্তি হিচাপে ভালদৰে সমাযোজিত ব্যক্তি মানে এজন কি সুস্থ ব্যক্তি হিচাপে আমি কি কৰণীয় কৰ্তব্য আছে বা এজন সুস্থ ব্যক্তিক আমি কেনেকৈ চিনাক্তকৰণ কৰিম তো সুস্থ ব্যক্তি সমাযোজনৰ মতে সুস্থ ব্যক্তি তেওঁৱে যিজন কি ফ্ৰী ফ্ৰম সাইকোলজিক্যাল এলিমেন্টস শাৰীৰিক ৰোগৰ পৰা মুক্ত যিজন ব্যক্তিৰ শৰীৰত কোনো কি বেমাৰ আজাৰ নাই তেওঁকে আমি কি বুলি কম well adjusted person বুলি কম নেক্সট সাইকোলজিক্যাল কমফৰ্টস মানসিক আৰাম তেওঁৰ মানসিকভাৱেও কোনো তেওঁ কি মানে মানসিকভাৱেও তেওঁ সুস্থ নেক্সট ওয়ার্ক এফিচিয়েন্সি তেওঁ কি কৰ্মদক্ষতা সম্পন্ন তেওঁ কি আছে কৰ্মদক্ষতা সম্পন্ন আছে বা মানুহজন কি আছে কৰ্মদক্ষতা সম্পন্ন তেওঁকে আমি well adjusted person বুলি কম যি ব্যক্তিৰ এইবোৰ কি থাকিব গুণ থাকিব তেওঁ কি মানে ভালদৰে সমাযোজিত ব্যক্তি বুলি আমি কম তো তেওঁ কি হ'ব লাগিব প্ৰথমতে পালো তেওঁ বেমাৰৰ পৰা কি হ'ব লাগিব মুক্ত হ'ব লাগিব মানসিকভাৱে কি হ'ব লাগিব সুস্থ হ'ব লাগিব তাৰ পিছত কৰ্মপটু হ'ব লাগিব বা কৰ্মতে দক্ষতা থাকিব লাগিব তাৰ পিছত সোশ্যাল একসেপ্টেন্স সামাজিক গ্ৰহণযোগ্যতা তেওঁৰ থাকিব লাগিব সমাজত সকলোৱে যাতে তেওঁ কি কৰে গ্ৰহণ কৰে বা সমাজত তেওঁ যাতে সকলোৰে লগত মিলামিছা কৰি থাকিব পাৰে বা সকলোৱে তেওঁক যাতে কি সন্মান কৰে নেক্সট সেলফ আন্ডাৰষ্টেণ্ডিং আত্মবোধ নিজকে বুজি পোৱাৰ ক্ষমতা থাকিব লাগিব নেক্সট সেলফ ৰেসপেক্ট আত্মসন্মান তেওঁৰ থাকিব লাগিব নেক্সট সেন্স অফ স্যাটিসফ্যাকশন সন্তুষ্টিৰ অনুভূতি তেওঁ কি থাকিব লাগিব যে কোনটো কাম কৰি তেওঁ সন্তুষ্ট পাইছে বা কোনটো কাম কৰি তেওঁ সন্তুষ্ট পোৱা নাই সেই ফিলিংটো কি থাকিব লাগিব নেক্সট ইন্টেলেকচুৱেল ডেভেলপমেন্ট বৌদ্ধিক বিকাশ হোৱাটো খুবেই প্ৰয়োজন তেওঁ কি বৌদ্ধিক বিকাশ হ'ব লাগিব নেক্সট আইছো ফ্লেক্সিবিলিটি ইন বিহেভিয়াৰ মানে আচৰণত নমনীয়তা তেওঁ কি তেওঁ ব্যৱহাৰ কেনেকুৱা ধৰণৰ হ'ব লাগিব ফ্লেক্সিবিলিটি মানে নমনীয়তা মানে ভাল ধৰণৰ কি হ'ব লাগিব আচৰণ হ'ব লাগিব নেক্সট হেলদি এটিটিউডছ এণ্ড ইণ্টাৰেষ্ট স্বাস্থ্যকৰ মনোভাৱ আৰু আগ্ৰহ কি থাকিব লাগিব ভাল ধৰণৰ থাকিব লাগিব নেক্সট হেলদি ফিলচফি অফ লাইফ জীৱনৰ স্বাস্থ্যকৰ দৰ্শন তেওঁৰ জীৱন দৰ্শনো কি হ'ব লাগিব মানে সুন্দৰ হ'ব লাগিব বা ধুনীয়া হ'ব লাগিব বা তেওঁৰ জীৱন দৰ্শন কি হ'ব লাগিব মানে উপযুক্ত হ'ব লাগিব নেক্সট ইমোশনাল কন্ট্ৰোল তেওঁ নিজকে আবেগিকভাৱে যাতে কন্ট্ৰোল কৰিব পাৰে সেইখিনি গুণ তেওঁৰ কি থাকিব লাগিব তো এজন সুস্থ ব্যক্তি হ'বলৈ হ'লে মনোবৈজ্ঞানিকসকলৰ মতে এজন সুস্থ ব্যক্তি হ'বলৈ হ'লে বা ভালদৰে
সমাজোচিত ব্যক্তি হ'বলৈ হলে এইকেইটা কি গুণ থকাটো অনিবাৰ্য তো এইকেইটাই আছিল সমাজোজনৰ ওপৰত খুবেই গুৰুত্বপূৰ্ণ পয়েন্ট এতিয়া আমি সমাজোজনৰ ওপৰত বা এডজাষ্টমেন্টৰ ওপৰত কেইবাটাও এমসিকিউ আলোচনা কৰিম ফাৰ্স্ট এমসিকিউ Adjustment means accommodating oneself to various circumstances in order to satisfy. সমাজোজনৰ অৰ্থ হৈছে সন্তুষ্ট কৰাৰ বাবে বিভিন্ন পৰিস্থিতিৰ সৈতে নিজকে খাপ খোৱা অপশন এ আছে আদাৰ্স অপশন বি আছে মোটিভস তাৰপিছত অপশন সি আছে নিডস তাৰপিছত অপশন ডি আছে গোলস মানে লক্ষ্য স্থান তো adjustment কি adjustment means accommodating oneself to various circumstances in order to satisfy needs মানে তেওঁৰ অভাৱ পূৰণৰ বাবে বিভিন্ন পৰিস্থিতিৰ লগত তেওঁ নিজকে কি খাপ খুৱাই লোৱা তো কি হ'ব ইয়াৰ সঠিক অপশন needs হ'ব অভাৱ অসমীয়াটো দি দিছো মই যে সমাজোজনৰ অৰ্থ হৈছে সন্তুষ্ট কৰাৰ বাবে বিভিন্ন পৰিস্থিতিৰ সৈতে নিজকে খাপ খোৱা তো কি সন্তুষ্টি কৰাৰ বাবে প্ৰয়োজন সন্তুষ্টি কৰাৰ বাবে নেক্সট 2 নম্বৰ লৈ আহিছো 2 নম্বৰ দিয়া আছে which of the following condition promotes adjustment মানে নিম্নলিখিত কোনটো শৰ্তয়ে সমাজোজন কৰাটো সহায় কৰে অপশন এ acute anxiety অপশন বি obsessive thought of guilt option C fear of illness option D free from neurotic fears and anxiety তো ইয়াৰ সঠিক অপশন হ'ব যে কোশ্চেনটো কি আছিল নিম্নলিখিত কোনটো শৰ্তয়ে সমাজোজন কৰাটো সহায় কৰে তো কোনটো শৰ্তয়ে সমাজোজন কৰাটো সহায় কৰে অপশন এ আছে তীব্ৰ অপশন এ আছে acute anxiety মানে তীব্ৰ উদ্বেগ অপশন বি আছে obsessive thought of guilt মানে অপৰাধৰ বিষয়ে আবেগিক চিন্তা নেক্সট আছে গ নম্বৰ ৰোগৰ ভয় আৰু খ নম্বৰ আছে নিউৰোটিক ভয় আৰু উদ্বেগৰ পৰা মুক্ত মানে তেওঁ যাতে কোনো কি নাথাকে ভয় নাথাকে তেওঁ মানে সকলো ধৰণৰ ভয়ৰ পৰা বা তেওঁ শাৰীৰিকভাৱে যাতে কি থাকে সুস্থ থাকে মানসিকভাৱে যাতে সুস্থ থাকে তো ইয়াৰ সঠিক অপশন কি হ'ব অপশন ডি নেক্সট 3 নম্বৰ লৈ আহিছো 3 নম্বৰ দিয়া আছে which of the following is a direct method of adjustment তলতিয়া কোনটো এডজাষ্টমেন্টৰ একেবাৰে ডাইৰেক্ট মেথড প্ৰত্যক্ষ পদ্ধতি তো নিম্নলিখিত কোনটো সমাজোজনৰ পোনপটীয়া পদ্ধতি তো অপশন এ আছে projection option B আছে substitution of goals option C আছে repression option D আছে regression তো ইয়াৰ সঠিক অপশন হ'ব substitution of goals অসমীয়াত দেখাই দিছো অসমীয়াত দিয়া আছে যে নিম্নলিখিত কোনটো সমাজোজনৰ পোনপটীয়া পদ্ধতি তো অপশন এ আছে প্ৰক্ষেপণ তাৰপিছত খ আছে লক্ষ্যৰ প্ৰতিস্থাপন আৰু গ আছে দমন আৰু খ আছে প্ৰত্যাক্ৰমণ তো ইয়াৰ সঠিক অপশন হ'ব অপশন খ মানে লক্ষ্যৰ প্ৰতিস্থাপন সমাজোজনৰ বাবে আমাৰ কি থাকিব লাগিব এটা লক্ষ্য থাকিব লাগিব তেতিয়াহে আমি সমাজোজন সফল হ'ব পাৰিম নেক্সট 4 নম্বৰ লৈ আহিছো 4 নম্বৰ দিয়া আছে a systematic science which provides rules laws and principles for achieving adjustment with self and the environment is called option A is motivation option B is learning option C is conflict option D is mental hygiene তো ইয়াৰ সঠিক অপশন হ'ব mental hygiene তো অসমীয়াত দেখাই দিছো অসমীয়াত দিয়া আছে যে এটা প্ৰণালীবদ্ধ বিজ্ঞান যিয়ে নিজৰ আৰু পৰিৱেশৰ সৈতে সমাজজন প্ৰাপ্ত কৰাৰ বাবে নিয়ম আইন আৰু নীতি প্ৰদান কৰে হেতু কি
অপশ্যন এ আছে অনুপ্ৰেৰণা, অপশ্যন বি আছে শিকা, অপশ্যন সি মানে গ আছে বিবাদ, আৰু অপশ্যন ডি আছে মানসিক পৰিচ্ছন্নতা বা মানসিক স্বাস্থ্য। তো ইয়াৰ সঠিক অপশ্যন কি হ'ব? মানসিক স্বাস্থ্য। নেক্সট 5 নম্বৰ লৈ আহিছোঁ। 5 নম্বৰ দিয়া আছে one of the adjustment mechanisms involves thinking logically and socially in approved region of a first, present and proposed behavior is called. Option A আছে compensation, option B আছে rationalization, option C আছে regression, option D আছে repression. তো ইয়াৰ সঠিক অপশ্যন হ'ব ৰেচনেলাইজেশ্যন। অসমীয়াত আলোচনা কৰিছোঁ। অসমীয়াত দিয়া আছে যে সমাযোজন প্ৰণালীত এটা যুক্তিসংগত আৰু সামাজিকভাৱে চিন্তা অন্তৰ্ভুক্ত কৰা অতীত, বৰ্তমান আৰু প্ৰস্তাৱিত আচৰণৰ অনুমোদিতকৰণকে কোৱা হয়। কোৱা আছে ক্ষতিপূৰণ, কোৱা আছে যুক্তিকৰণ, কোৱা আছে প্ৰত্যাক্ৰমণ আৰু কোৱা আছে দমন। তো ইয়াৰ সঠিক অপশ্যন কোনটো হ'ব? অপশ্যন খ মানে যুক্তিকৰণ। তো এয়া আছিল আজিৰ ভিডিঅ'টো। তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।